নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দেৱ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীৰ এখোজৰ অন্তিম তথা ৮৫ নম্বৰ খণ্ড। অনামিকাৰ পৰামৰ্শ অনুসৰি গায়ত্ৰীৰ লগত কথা বতৰা হৈ নিজৰ উদ্দেশ্যত সফল হ'ব পাৰিম বুলি আশা লৈয়ে অনন্ত আহিছিল। কিন্তু তেওঁ ব্যৰ্থ হ'ল। সমূলি ব্যৰ্থ হৈ বেজাৰেৰে ভাৰাক্ৰান্ত হৈ চকীখনৰ পৰা উঠিল। অনুচ্চ কণ্ঠত গায়ত্ৰীৰ পৰা বিদায় লৈ তেওঁ অনামিকাক লগ নধৰিলে। লাহে লাহে নিস্তেজ খোজেৰে বেংকৰ পৰা ওলাই গ'ল। অনন্ত ওলাই যোৱাটোলৈ চাই গায়ত্ৰীৰ বেয়া লাগিল। অৱশ্যে অলপ ভালো লাগিল। এইবাৰ তাই আত্মবিশ্বাসেৰে সৈতে ভাবিব পাৰিলে তাইৰ হিয়াখন ক্ষত বিক্ষত কৰি সন্দীপ যে আমেৰিকালৈ গুচি গ'ল, তাৰ বিপৰীতে অনন্তৰ লোভনীয় প্ৰস্তাৱ অস্বীকাৰ কৰি অসমলৈ উভতি যোৱাৰ পূৰ্বৰ সিদ্ধান্তত দৃঢ় থাকি তাই উচিত কামেই কৰিবলৈ লৈছে। তথাপি তাইৰ মনটো সুস্থিৰ নহ'ল। টেবুলত বহি তাই আৰু ফাইলটোত মনোসংযোগ কৰিব নোৱাৰিলে। ইফালে এতিয়া অফিচৰ পৰা ওলাব নোৱাৰে। অনামিকা হাজৰিকাকো লগ ধৰিব নোৱাৰে। লগ ধৰিলেই অনন্তৰ প্ৰসংগ তুলি তেওঁ ইটো সিটো ক'বলৈ ল'ব। তেওঁৰ এইবোৰ কথা তাইৰ বাবে বেছি অস্বস্তিদায়ক হ'ব। সন্মুখত মেলি লোৱা ফাইলটো জপাই থৈ তাই এলাহেৰ গাৰে চেয়াৰৰ হেলানিত এৰি দিলে। ভালেমান পৰ তেনেকৈয়ে থাকি গায়ত্ৰী পোন হৈ বহিল। কম্পিউটাৰৰ মনিটৰৰ পিনে চালে। আমেৰিকালৈ যোৱাৰ পিছত সন্দীপে তাইলৈ ফোন কৰা নাই। তাইও ফোন বা ইণ্টাৰনেটেৰে সন্দীপৰ লগত যোগাযোগ কৰা নাই। এনেও এতিয়া যেনেকুৱা এটা অৱস্থা, সন্দীপৰ লগত তাইৰ কিজানি কোনোদিনেই আৰু যোগাযোগ নহ'ব। মুম্বাই হৈ গুৱাহাটীলৈ যাবৰ বাবে গায়ত্ৰীয়ে বিমানৰ টিকেট কাটিলে। মাজত আৰু ৭ দিন। তাৰমানে বেংগালুৰুৰ পৰা বিদায় লোৱাৰ দিন কাষ চাপি আহিল। ফ্লেট এৰিব। তাৰ বাবে ফ্লেটৰ মালিকৰ লগত ছিকিউৰিটি ডিপজিট ভাড়া আদিৰ লেনদেনৰ কামখিনি শেষ কৰিলে। বেংকৰ পৰা ট্ৰান্সফাৰ সংক্ৰান্ত কাগজ পত্ৰ কেইখনো পালে। বেংগালুৰুৰ পৰা বিদায় লোৱাৰ ৩ দিন আগতে গধূলিলৈ ওলাই অটো এখনেৰে গায়ত্ৰী অকলেই HSR লে-আউটৰ ছেক্টৰ 1লৈ আহিল। তাত বাসৱেশ্বৰম আৰু পাৰ্বতীৰ মন্দিৰত সোমালে। তিনিওফালে ৰং বিৰঙৰ ফুলনিৰে শোভিত, পৰিষ্কাৰ পৰিচ্ছন্ন, মাইক্ৰফোনত মৃদু লয়ত ওম শিৱায় নমঃ বাজি থকাৰ বাবে মন্দিৰৰ চৌহদটো আধ্যাত্মিক বোধেৰে ভাৱ গম্ভীৰ। তাত কিছুপৰ থাকি গায়ত্ৰীয়ে মন্দিৰত প্ৰতিষ্ঠিত বাসৱেশ্বৰ আৰু পাৰ্বতীক সেৱা জনালে। তাৰ পৰা খোজকাঢ়ি ইণ্ডিয়ান ফেশ্বন টেকনলজিকেল ইনষ্টিটিউট পাৰ হৈ বেংগালুৰুৰ অভিজাত মাৰ্কেট এলেকা 20 মেইন ৰোডলৈ আহিল। ঘৰলৈ উভতি যাব। মাকৰ বাবে কাঞ্জীভৰম শাড়ী, দেউতাক আৰু ককায়েকৰ বাবে টি-চাৰ্ট কিনিব। শাড়ী কিনিবলৈ দুমহলীয়া অভিজাত দোকান এখনত সোমাওঁতে গায়ত্ৰীয়ে সন্দীপৰ বন্ধু ভেংকট মহাদেৱনক লগ পালে। অফিচৰ পৰা টিচাৰ্ছ কলনীৰ ফ্লেটলৈ যাওঁতে বন্ধু এজনৰ বিবাহ বাৰ্ষিকীৰ উপহাৰ কিনিবৰ বাবে ভেংকট এইখন দোকানলৈ আহিছে। গায়ত্ৰীক দেখি তেওঁ আগবাঢ়ি আহিল। ভদ্ৰ, কথা বতৰাত আন্তৰিক ভেংকট তেওঁৰ লগত দোকানখনৰ পৰা ওলাই কাষৰ ৰেষ্টুৰেণ্টলৈ আহিল। অপেক্ষাকৃত কম ভিৰ থকা ৰেস্তোৰাঁত সোমাই টেবুল এখনত দুয়ো মুখামুখিকৈ বহিল। কুশল বাতৰি বিনিময়ৰ পিছত ভেংকটে সন্দীপৰ কথা ক'বলৈ ল'লে। অভিভাৱকসকলৰ মতৰ বিৰুদ্ধে বৈজয়ন্তীক বিয়া কৰোঁতে কেইবা হাজাৰ টকা ধাৰলৈ দিয়াৰ লগতে বিয়াৰ দিনা অতিথি অভ্যৰ্থনাত লাগি সন্দীপে তেওঁক সহায় কৰিছিল। তেতিয়াৰ পৰা সন্দীপৰ লগত ভেংকটৰ বন্ধুত্ব গভীৰ হৈ পৰিছে। পৰোপকাৰী আৰু মুকলিমুৰীয়া মনৰ বুলি সন্দীপক প্ৰশংসা কৰি ভেংকটে ক'লে, বেচিকেলি কম্পিউটাৰ ইঞ্জিনিয়াৰ হ'লেও প্ৰগ্ৰেমিঙত সন্দীপৰ নলেজ অসাধাৰণ। আমেৰিকালৈ গৈ নতুন কোম্পানীত কাম কৰি সন্দীপে ভাল পাইছে।
তাত নতুন নতুন কথা জানিবলৈ পাইছে আৰু ইতিমধ্যে সি প্ৰগ্ৰেমিঙত নতুন টেকনিক এটা উদ্ভাৱন কৰি কোম্পানীৰ চিফৰ পৰা এপ্ৰিচিয়েশ্যন পাইছে। তাৰ বাবে সন্দীপৰ দৰমহা 20% বাঢ়িল। এইবোৰ সন্দীপৰ চাকৰিৰ জীৱনৰ উত্তৰণৰ কথা। গায়ত্ৰীৰ ভাল নালাগিল। এইবোৰ তাই শুনিব নিবিচাৰে। সন্দীপৰ লগত তাইৰ সম্পৰ্ক লৈ বহুতৰ লগত কথা পাতিলে, বহুত চিন্তা কৰিলে, বহুতে বহুত ধৰণেৰে ব্যাখ্যা দাঙি ধৰিলে। তথাপি তাইৰ মনত সেই একেটা প্ৰশ্ন খেলাই আছে, সন্দীপে কিয় তাইৰ মৰম ভালপোৱাক অস্বীকাৰ কৰিলে। এই বিষয়ে ভেংকটক সুধি লাভ নহ'ব জানিও তাই মনে মনে থাকিব নোৱাৰে। মহাদেৱন, তুমিতো সন্দীপৰ ইণ্টিমেট ফ্ৰেণ্ড। তোমাৰ লগত সি তাৰ পাৰ্চনেল লাইফৰ সকলো ডিছকাছ কৰে। মোক সঠিকভাৱে বুজাই ক'ব পাৰিবানে আচলতে কিয় সি মোক এৰি নিজৰ দেশ এৰি আমেৰিকালৈ গুচি গ'ল? ভেংকট গহীন হৈ পৰিল। লগতে এনেকুৱা এটা ভাৱ প্ৰকাশ কৰিলে যেন গায়ত্ৰীয়ে আচৰিত প্ৰশ্ন এটা সুধিলে। ভেংকটৰ পৰা উত্তৰ নাপাই গায়ত্ৰীয়ে ক'লে, সন্দীপে প্ৰগ্ৰেমিঙত নতুন টেকনিক উদ্ভাৱন কৰিলে, ভাল কথা, কিন্তু তাৰ পাৰ্চনেল লাইফৰ বাবে বিয়া কৰোৱা, ঘৰ সংসাৰ পতা, এইবোৰ কি তাৰ ভাল নালাগে নে বেলেগ কোনোবা ছোৱালীৰ লগত? মই যিমানখিনি জানো বেলেগ কোনো ছোৱালীৰ লগত তাৰ তেনেকুৱা কোনো ৰিলেশ্যনশ্বিপ নাই। তেন্তে অকল কেৰিয়াৰৰ পিছে পিছে দৌৰি সি আচলতে কি বিচাৰিছে? এইদৰে নিজকে ক'লৈ লৈ যাব খুজিছে? সন্দীপ উচ্চাকাংক্ষী। অৱশ্যে এতিয়া আমাৰ সহকৰ্মীসকলৰ সৰহভাগেই তাৰ নিচিনাই উচ্চাকাংক্ষী। গায়ত্ৰী, লাইফ ইজ গয়িং ভেৰি ফাষ্ট। মোৰ নিচিনা 2-1ৰ বাহিৰে এভৰিবডি অফ আছ ইজ ৰানিং আফটাৰ টাইম। আমাৰ সৰহভাগ সহকৰ্মীয়েই সময়ৰ লগত দৌৰি কেৰিয়াৰ বিল্ড আপ কৰাটোতে লাইফৰ সাৰ্থকতা বুলি ভাবে। কিন্তু তুমি, সন্দীপৰ পৰা তোমাৰ বিষয়ে জানিবলৈ পাইছোঁ, তুমি তেনেকুৱা নহয়। তুমি ট্ৰেডিশ্যনেল হিউমেন ভেল্যুবোৰৰ ওপৰত তুমি বেছি আস্থাশীল। সন্দীপে মোক কৈছিলে তুমি সময়ৰ লগত নিজকে মডেল কৰিব নিবিচাৰা। এইটোৱেই তোমালোক দুয়োৰে মাজত ব্যৱধান সৃষ্টিৰ মূল কাৰণ। তথাপি সন্দীপে তোমাক ভাল পায়, মোক ভাল পায়, ৰিয়েলি ভাল পায়। মোৰ পৰা নিজকে আঁতৰাই নিয়াৰ পিছতো সন্দীপে মোক ভাল পায় বুলি কৈছা। এইটো কেনেকুৱা ভাল পোৱা মহাদেৱন? সি অকল ভাল পায়, একো নিবিচাৰে। নাই, এয়া ভাল পোৱা নহয়, সি মোক ভাল নাপায়। আচলতে এদিনৰ এটা ঘটনাৰ বাবে মই তাৰ এটা ৰিকুৱেষ্ট ৰক্ষা নকৰাৰ বাবে সি মোৰ পৰা নিজকে আঁতৰাই নিলে। মোৰ ওপৰত তাৰ ইমান অভিমান, ইমানেই খং যে তাৰ সকলো স্বীকাৰ কৰি মই সৰ্বস্ব দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো সি মোৰ লগত আপোচ নকৰিলে। এইবোৰ সি মোক কোৱা নাই। সি যদি ৰিয়েলি মোক ভাল পায়, এইদৰে মোৰ পৰা আঁতৰি থাকি সি জানো সুখী হ'ব পাৰিব? এইদৰে মোক কষ্ট দি সি শান্তি পাব? নাই, তোমাক কষ্ট দিয়াটো তাৰ উদ্দেশ্য নহয়, সেইটোৱেই তাৰ উদ্দেশ্য। মোক নজনাই সি USA-লৈ যোৱাৰ প্ৰগ্ৰেম কৰাটোৱে সেইটোৱেই প্ৰমাণ কৰে। সন্দীপ, USA-লৈ গুচি যোৱাৰ বাবেই মই এতিয়া বেংগালুৰু এৰি অসমলৈ বেক কৰি আছোঁ। তুমি অসমলৈ বেক কৰি আছা? অহা শনিবাৰে মোৰ গুৱাহাটীলৈ ফ্লাইট। থৰ লাগি ভেংকটে গায়ত্ৰীলৈ চাই থাকিল। কিন্তু তাইক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিবলৈ অহা অনন্তই অনুৰোধ কৰাৰ নিচিনাকৈ ভেংকটে তাইক বেংগালুৰুত থাকিবলৈ নক'লে। এইটোও নক'লে যে তাই যিটো বেংকত চাকৰি কৰি আছে সেইটো বেংকত থাকিলে তাই এদিন নিজকে উচ্চ পদস্থ উন্নীত কৰাৰ সুবিধা পাব বা বৰ্তমানে কাম কৰি থকা বেংকৰ অভিজ্ঞতাৰ ভিত্তিত বিদেশী বেংকত চাকৰি কৰাৰ সুযোগ পাব। ভালেমান পৰ মনে মনে থাকি ভেংকটে ক'লে, মই আকৌ ভাবিছিলোঁ সন্দীপ USA-লৈ গ'ল যেতিয়া তুমি USA-লৈ যোৱাৰ বাবে চেষ্টা কৰিবা। বাৰু, তুমি যে হোমষ্টেটোলৈ উভতি গৈ আছা সন্দীপে জানেনে? নাজানে। তুমি জনোৱা নাই? সন্দীপৰ লগত মোৰ যোগাযোগ নাই। নাই, প্লিজ গায়ত্ৰী, যোগাযোগ বন্ধ নকৰিবা। অনুৰোধ কৰাৰ সুৰত ভেংকটে ক'লে,
মোৰ বোধেৰে যোগাযোগ ৰাখিব নোৱাৰা অপৰাধ সি কৰা নাই। মহাদেৱত ইঞ্জিনিয়াৰিং পঢ়ি থাকোঁতে তাৰ লগত মোৰ এংগেজমেণ্ট হৈছিল। তাৰ লগত মোৰ বিয়া হ'ব। আমাৰ মা দেউতাহঁত সন্মত হৈছিল। আমাৰ বিয়া পতাৰ বাবে তেওঁলোকৰ মাজত কথা বতৰাও হৈছিল। তেনেকুৱা এটা অৱস্থাত সি বেলেগ বেলেগ ছোৱালীৰ লগত ট্যুৰত ওলাই সিহঁতৰ লগত হোটেলত একেটা ৰুমতে নিশা কটাই এনজয় কৰিছিল। এয়া জানো মোৰ লগত বিশ্বাসঘাতকতা নহয়? গায়ত্ৰী, সেইবোৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত হৈছিল। আজিকালি এইবোৰ হৈয়ে থাকে। দিছ ইজ নট আননেচাৰেল। ডেট মিনছ ইউ ছাপোৰ্ট দিছ প্ৰেক্টিছ। মই ছাপোৰ্ট কৰা নকৰাৰ কথা নহয়। এয়া আমাৰ ছ'চিয়েল ট্ৰেডিশ্যন নহয় যদিও পৰিৱৰ্তিত পৰিস্থিতিত দেশৰ আইনে এই প্ৰেক্টিছটো এলাউ কৰিলে। এইটোক তুমি অন্যায় বা অপৰাধ বুলি ক'ব নোৱাৰা। বিয়াৰ আগতে তুমিও তেন্তে তেনেকুৱা প্ৰেক্টিছত অভ্যস্ত আছিলা? নাই, মোৰ জীৱনলৈ তেনেকুৱা কোনো ছিকুৱেঞ্চ অহা নাই। আগলৈ আহিলে তুমি তেনেকুৱা ছিকুৱেঞ্চত নিজকে বিলাই দিব পাৰিবানে গায়ত্ৰী? নাও আই এম মেৰিড, অস্বস্তিসনা হাঁহিৰে ভেংকটে ক'লে। এতিয়াতো সেইটো হ'ব নোৱাৰে। তাৰমানে এই ক্ষেত্ৰত তুমি এটা প্ৰিন্সিপালত নিজকে ধৰি ৰখাৰ নীতিত বিশ্বাসী। গতিকে এইবোৰ কৰি সন্দীপে অপৰাধ কৰা নাই বুলি তুমি ক'ব নোৱাৰা। টপত নিশ্বাস এটা পেলাই গায়ত্ৰীয়ে ক'লে, মহাদেৱন, দেশৰ আইনে এলাউ কৰিলেও ছোৱালী এজনীৰ লগত এংগেজমেণ্ট হৈ তেনেকুৱা প্ৰেক্টিছত লিপ্ত হোৱাটোক মই ব্যভিচাৰ বুলি ভাবোঁ। আৰু মই বিশ্বাস কৰোঁ নিজৰ ঐতিহ্য পৰম্পৰা ধৰ্ম সংস্কৃতিৰ নীতি শৃংখলা অস্বীকাৰ কৰি জীৱন বিকাশ নহয়। এইবোৰ অস্বীকাৰ কৰি প্ৰগতিশীলতা বুলি ভাবি সন্দীপে যি কৰিছে সেয়া অপৰাধ, প্ৰেমিকাৰ প্ৰতি বিশ্বাসঘাতকতা। গায়ত্ৰী অলপ উত্তেজিত হৈ পৰা দেখি ভেংকট মনে মনে থাকিল। কি হ'ল মহাদেৱন, তুমি মুখেৰে মতা নাই? এই বিষয়ে মোৰ আৰু ক'বলৈ একো নাই গায়ত্ৰী, ভেংকটে ক'লে। কিন্তু তুমি যেনেকৈ যিখিনি ক'লা তোমাৰ কথাবোৰে প্ৰমাণ কৰিলে যে এতিয়াও তুমি সন্দীপক ভাল পোৱা, এতিয়াও তুমি তাক বিচাৰা। এইটো মোৰ ভাল লাগিল। ইউ আৰ ৰিয়েলি এ পিয়'ৰ হাৰ্টেড লাভাৰ। মই তোমাৰ কথা মেইল কৰি সন্দীপক জনাম। নাই প্লিজ, নজনাবা, থোকাথুকি মাতেৰে গায়ত্ৰীয়ে ক'লে। এতিয়া সি মোৰ কোনো নহয়। তাৰ লগত মোৰ সম্পৰ্ক নাই। নাই, তোমালোকৰ সম্পৰ্ক শেষ হোৱা নাই। হেৰা মহাদেৱন, এতিয়া সন্দীপ আমেৰিকাত। 3 দিন পিছত মই থাকিম আমেৰিকাৰ পৰা 8,000 কিলোমিটাৰ আঁতৰত, ভাৰতৰ উত্তৰ পূবৰ অসমত। ইমান আঁতৰত থাকি তাৰ লগত মোৰ কেনেকৈ সম্পৰ্ক থাকিব? নাই, নাথাকে। তাৰ লগত মোৰ কোনো সম্পৰ্ক নাথাকে। আৱেগত থমথমীয়া হৈ পৰা গায়ত্ৰীৰ মুখখনলৈ চাই ভেংকটে মাতিব নোৱাৰা হ'ল। তথাপি ক্ষন্তেক মনে মনে থাকি তেওঁ অনুচ্চ সুৰতে ক'লে, আজিৰ তাৰিখত দূৰ কোনো ফেক্টৰ নহয় গায়ত্ৰী। সন্দীপৰ লগত যোগাযোগ নাৰাখে। সন্দীপৰ সকলো কথা পাহৰি যাব। সন্দীপৰ চিন্তা চেতনাৰ পৰা মনটোক মুক্ত কৰি নিজৰ বিবেকবোধৰ নিৰ্দেশ অনুসৰি চলিব। এইবোৰ বহুবাৰ ভাবিলে, তাৰ বাবে চেষ্টাও কৰিলে। ৰাজশেখৰৰ লগত দুখ বঞ্চনাৰ কথা আলোচনা কৰি মানসিকভাৱে আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজকে কেনেকৈ চলাই নিব লাগে সেইবোৰো আলোচনা কৰিলে। পিছে এই আলোচনাবোৰে সুফল নিদিলে। অৰ্থাৎ ৰাজশেখৰৰ উপদেশ পৰামৰ্শ অনুসৰি এতিয়াও তাই নিজকে পৰিচালিত কৰিব পৰা নাই। সন্দীপৰ লগত এয়া তাইৰ কেনেকুৱা সম্পৰ্ক? তাৰ প্ৰতি এয়া তাইৰ কেনেকুৱা মৰম? ইমান আঁতৰত থাকিও কি যাদু মন্ত্ৰৰে এতিয়াও সি তাইক তাৰ কথা ভাবিবলৈ বাধ্য কৰাইছে? ফ্লেটলৈ আহি দেখিলে অফিচৰ পৰা বনানী অহা নাই। একো কৰিবলৈ নাই দেখি গায়ত্ৰীয়ে নিজৰ লেপটপৰ ছুইচ অন কৰিলে। ভেংকটে সন্দীপৰ লগত যোগাযোগ ৰাখিবৰ বাবে তাইক অনুৰোধ কৰিছিলে। আমেৰিকালৈ গ'ল যেতিয়া সন্দীপৰ মোবাইল নম্বৰো সলনি হ'ল। গতিকে মোবাইলেৰে তাৰ লগত যোগাযোগ নহয়, কিন্তু ইণ্টাৰনেটেৰে যোগাযোগ কৰিব পাৰে। ভেংকটে তাইক সন্দীপৰ লগত যোগাযোগ কৰাৰ বাবে অনুৰোধ কৰিছিল। তাৰ পাছত 2 দিন পাৰ হ'ল, তাই যোগাযোগ কৰা নাই।
এতিয়া পিছে যোগাযোগ কৰাৰ কথা ভাবিলে, কিন্তু ভাৱনাটো কাৰ্যত পৰিণত কৰিব নোৱাৰিলে। পিছদিনা পুৱা শুই উঠি গায়ত্ৰীয়ে ছুটকেছ বেগত নিজৰ কাপোৰ কানি জাপি জাপি ভৰালে। ট্ৰান্সফাৰ লৈ গুৱাহাটীলৈ যোৱাৰ বাবে অফিচৰ পৰা 5 দিনৰ প্ৰিপেৰেটৰী লিভ দিলে। গতিকে আজিৰ পৰা তাই আৰু বেংগালুৰুৰ অফিচলৈ নাযায়। জন্মভূমি অসমলৈ উভতি যোৱাৰ আনন্দৰ লগতে বেংগালুৰু এৰাৰ বেজাৰ এটাও অনুভৱ কৰিলে। পিছে বেজাৰৰ ভাৱটোক প্ৰশ্ৰয় দিয়া নাই। হতাশাৰ ভাৱটোক গুৰুত্ব নিদি তাই বিদায় লোৱাৰ বাবে ক্ষণ গণিছে। ইণ্টাৰনেটৰে পত্ৰালাপ, ছেটিং বা কথোপকথন, ফেচবুকত নিজৰ পৰিচয় দাঙি ধৰি বন্ধু-বান্ধৱীহঁতৰ লগত যোগাযোগ কৰাটো গায়ত্ৰীৰো এসময়ত এটা নিচা হৈ পৰিছিল। এতিয়া প্ৰয়োজনতহে ইণ্টাৰনেটত বহে। প্ৰয়োজন হোৱা নাই বুলিয়ে যোৱা 4 দিন ধৰি তাই মেইল বক্স খোলা নাই। আজি কিয় জানো তাইৰ মেইল বক্স খুলিবলৈ মন গ'ল। খুলিবলৈ লৈ ভাবিলে, কোম্পানীবোৰৰ বাণিজ্যিক বিজ্ঞাপনৰ মেইল পঠোৱাৰ বাহিৰে কোনেনো তাইলৈ মেইল কৰিব। কিন্তু লেপটপটো লৈ মেইল বক্সটো খুলিয়েই তাই চক খাই উঠিল। সন্দীপৰ ইমেইল। সন্দীপে তাইলৈ ইমেইল কৰিছে। তাইৰ আগতেই সন্দীপে তাইৰ লগত যোগাযোগ কৰিলে। 3 দিন আগতে HSR লেআউটৰ ছেক্টৰ 1ৰ 20 মেইন ৰোডৰ এক ৰেষ্টুৰাঁত বহি ভেংকটৰ লগত গায়ত্ৰীৰ ভালেমান পৰ কথা বতৰা হৈছিল। তাৰমানে নিজৰ ফ্লেটলৈ উভতি গৈ সিদিনাই সন্দীপৰ লগত যোগাযোগ কৰি ভেংকটে নিশ্চয় তাইৰ কথা জনালে। ভেংকটৰ মেইল পাই আমেৰিকাৰ পৰা সন্দীপে গায়ত্ৰীলৈ মেইল কৰিলে। গায়ত্ৰীৰ অসমলৈ উভতি যোৱাৰ কথা জানিবলৈ পাই সন্দীপে ইমান তৎপৰতাৰে সৈতে তাইলৈ মেইল কৰিলে। সন্দীপৰ লগত তাইৰ সম্পৰ্ক নাই। সন্দীপৰ লগত তাইৰ আৰু যোগাযোগ নহয়। সন্দীপৰ প্ৰতি থকা মোহ অনুৰাগৰ পৰা নিজকে মুক্ত কৰিব বুলি মানসিকভাৱে তাই প্ৰস্তুত হৈছে। তাৰ বাবে চেষ্টাও কৰিছে। তাৰ পিছতো সন্দীপে প্ৰেৰণ কৰা এই মেইলটো দেখা মাত্ৰকে গায়ত্ৰীৰ অন্তৰত শিহৰণ এটা অনুভৱ হ'ল। মুহূৰ্ততে তাই অবুজ হৈ পৰিল। ইমান ঘাত প্ৰতিঘাতৰ মাজেদি পাৰ হৈ ইমানখিনি অভিজ্ঞতা লৈ মানসিকভাৱে সন্দীপৰ প্ৰতি থকা মোহ অনুৰাগৰ পৰা নিজকে মুক্ত কৰাৰ বাবে সাজু হোৱাৰ পিছতো 12-13 বছৰৰ কিশোৰী এজনীৰ নিচিনা তাই অভিমানী হৈ পৰিল। লগে লগে কৈ উঠিল, সন্দীপে কিয় ইমেইল পঠালে? এতিয়া মোৰ লগত তাৰ কিহৰ সম্পৰ্ক? আমেৰিকাৰ পৰা মোলৈ কিয় ইমেইল পঠাব লাগে? নাই, তাৰ ইমেইল নাচাওঁ। নপঢ়াকৈয়ে তাৰ মেইলটো ডিলিট কৰি দিম। পিছে ডিলিট কৰি দিয়াটো জানো ইমান সহজ? কিশোৰীৰ নিচিনা অভিমানী হ'লেও তাইতো আৰু কিশোৰী হৈ থকা নাই। সন্দীপৰ প্ৰতি থকা মৰম অনুৰাগৰ পৰা মুক্ত হ'ব বুলি ভাবিও নিজকে মুক্ত কৰিব পৰা নাই। আচলতে অনুৰাগ সনা অভিমানটো সন্দীপলৈ থকা অন্তৰ্লীন আসক্তিৰ পৰা সৃষ্টি হোৱা নিৰ্ভৰতাৰ বাবে। সিদিনা ৰাজশেখৰে তাইক ইমানকৈ বুজাই কোৱাৰ পিছতো এই আসক্তিক তাই এতিয়াও অস্বীকাৰ কৰিব পৰা নাই। এইদৰে উপলব্ধি কৰাৰ পাছত তাই সুস্থিৰ হ'ল। অৱশেষত তাই মেইল বক্সটো খুলিলে। আচৰিত হৈ দেখিলে ইমেইলে পঠিওৱা চিঠিখন অসমীয়াত লিখা। আমেৰিকালৈ গৈ অসমীয়া কম্পজিশ্যন শিকি সন্দীপে অসমীয়াত চিঠি লিখি তাইলৈ মেইল কৰিছে। সন্দীপৰ বাবে অসমীয়াত চিঠি লিখাটো সাধাৰণ কথা, কিন্তু বিশেষ এই মুহূৰ্তত এই সাধাৰণ কথাটো তাৰ বাবে অসাধাৰণ হৈ পৰিল। সদায়ে ইংৰাজী ভাষা সাহিত্যক গুৰুত্ব দিয়া সন্দীপৰ তেন্তে মাতৃভাষাৰ প্ৰতিও মৰম আছে। সন্দীপে লিখা অসমীয়া লিপি দেখি তাইৰ ভাল লাগিবলৈ ল'লে। বহুদিন পিছত আকৌ সন্দীপ তাইৰ বাবে সুখ আনন্দৰ উৎস হৈ পৰিল। তাৰ পিছত তাই আগ্ৰহেৰে চিঠিখন পঢ়িবলৈ ল'লে। মানু, ভেংকটৰ পৰা জানিবলৈ পালোঁ তুমি ট্ৰান্সফাৰ লৈ অসমলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছা। আনহাতে মই সময়ৰ লগত দৌৰিছোঁ। সময়ক ধৰিবলৈ চেষ্টা কৰিছোঁ। তুমি মোৰ বিপৰীত ফালে গতি কৰিছা। এইটোৱেই তোমাৰ বিশেষত্ব। তুমি মোৰ নিচিনা নহয়।
তথাপি তোমাক ভাল লাগে। তোমাৰ এই বিশেষত্বটোৱে মোক আকৃষ্ট কৰে। তোমাৰ কথা ভাবি মই মুগ্ধ হওঁ। তাৰ বাবে মই তোমাক ইমান মৰম কৰোঁ, ভাল পাওঁ। তুমি অসমলৈ উভতি যাবলৈ সাজু হৈছা শুনি তোমালৈ থকা মোৰ মৰম ভালপোৱাৰ লগতে অন্তৰৰ শ্ৰদ্ধা যোগ হ'ল। তুমি অসমলৈ উভতি যোৱা। আশা কৰোঁ অসমলৈ গৈ তুমি ভালে থাকিবা, ভাল কাম কৰিবা। তোমালৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। ইতি সন্দীপ। গায়ত্ৰীয়ে পঢ়িলে। চিঠিখন সৰু হ'লেও এই চিঠিখন তাইৰ বাবে অৰ্থপূৰ্ণ। এবাৰ, দুবাৰ, তিনিবাৰ, কেইবাবাৰ পঢ়িলে। তেনেকৈ পঢ়ি থাকোঁতেই লেপটপৰ পৰ্দাত থকা শব্দবোৰ অস্পষ্ট হৈ পৰিল। কিন্তু তাইৰ মানসপটত চিঠিখনৰ শব্দবোৰ ভাহি ফুৰিবলৈ ল'লে। নিজে অসমলৈ উভতি নাহে, অথচ তাই অসমলৈ উভতি যাব বুলি সন্দীপে তাইক শুভেচ্ছা জনালে। নিজৰ দৈহিক অপবিত্ৰতাৰ কথা স্বীকাৰ কৰি সি তাইক নিজৰ জীৱনৰ পৰা আঁতৰাই দিলে। সন্দীপে তেনেকৈ তাইৰ চৰিত্ৰৰ পবিত্ৰতালৈ সন্মান জনালে। অকল সেইটোৱেই নহয়, আনৰ লগত বিয়া সোমাই তাই যাতে সুখে সন্তোষেৰে ঘৰ সংসাৰ কৰিব পাৰে তাৰ বাবে মূল্যৱান ৰত্নহাৰ এধাৰ উপহাৰ দি তাইলৈ শুভকামনা যাচিলে। তাতোতকৈও ডাঙৰ কথা, নিজকে আঁতৰাই নিও সি তাইক মৰম কৰে, ভাল পায় বুলি লিখিলে। সিদিনা ভেংকটৰ লগত কথা হওঁতে তাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো অভিযোগ আনি তাইক ক্ষোভ প্ৰদৰ্শন কৰিছিল। প্ৰতিশোধ পৰায়ণ হৈ সন্দীপে তাইক শাস্তি বিহিছে বুলি খং প্ৰকাশ কৰিছিল। কিন্তু এতিয়া এই কথাবোৰে তাইৰ মনত এটা বেলেগ অৰ্থ কঢ়িয়াই অনালে। আৰু ভেংকটে যে ক'লে সিহঁতৰ মাজৰ সম্পৰ্কটো শেষ হোৱা নাই, দুয়োৰে মাজত ৮,০০০ কিলোমিটাৰ ব্যৱধান থাকিলেও দূৰ কোনো হেঙাৰ নহয়, এইবোৰ তাইৰ মনত প্ৰতিধ্বনিত হ'বলৈ ধৰিলে। তথাপি এইটো স্পষ্ট যে সন্দীপে যিটো পথ বাছি ল'লে তাতে তাৰ লগত তাইৰ মিলন হোৱাৰ সম্ভাৱনা খুবেই কম। তাৰ লগত তাইৰ ব্যক্তিগত আশা আকাংক্ষা পূৰণ হোৱাৰ সম্ভাৱনাও কম। কিন্তু ৰাজশেখৰে কৈছিল, ব্যক্তিগত আশা আকাংক্ষা পূৰণ নহ'লেই জীৱনটো শেষ হৈ নাযায়। তেওঁ কৈছিল, ব্যক্তিগত বঞ্চনাৰ পৰা সৃষ্টি হোৱা হতাশাৰ পৰা উদ্ধাৰ কৰি কৰ্মৱৰ্তী হোৱাটোৱেই শুদ্ধ জীৱনৰ চৰ্চা। এতিয়া এইটো আদৰ্শ লৈয়ে তাই আগবাঢ়িব লাগিব। তেনেকৈ আগবাঢ়োঁতে তাইৰ কষ্ট হ'ব, তাৰ বাবে সংগ্ৰাম কৰিব লাগিব। এই সংগ্ৰামৰ বাহিৰে তাইৰ আৰু উপায় নাই। এইবাৰ গায়ত্ৰীয়ে অন্তৰৰ গভীৰৰ পৰা এটা শক্তি পালে। লগতে তাইৰ মানসিকতাৰো পৰিৱৰ্তন হ'ল। তাৰ বাবেই বেংগালুৰুৰ পৰা সন্দীপ আমেৰিকালৈ যোৱাৰ ইমান দিন পিছত এই প্ৰথম ভাবিলে, নাই, তাই সন্দীপক পাহৰি নাযায়, পাহৰিবলৈ চেষ্টা নকৰে। তাৰ যিবোৰ ভাল, তাৰ যিবোৰ গুণ, সেইবোৰ মনত ৰাখিব, সন্দীপৰ লগত যোগাযোগ ৰাখিব। তাইও সন্দীপলৈ মেইল কৰিব। মেইল কৰা চিঠিখনত তাই নিজৰ কথা নাথাকিব। মান, অভিমান, অনুযোগ, অভিযোগৰ কোনো কথা প্ৰকাশ নকৰিব। ভাল পাই থাকিলেও বিনিময়ে তাই আৰু সন্দীপৰ পৰা একো প্ৰত্যাশা নকৰে। ভৰসা কৰিবলৈ মন গ'লেও তাৰ ওপৰত আৰু ভৰসা নকৰে। এসময়ত ইমানকৈ বিচাৰিলেও আগলৈ আৰু তাৰ লগত তাইৰ ব্যক্তিগত জীৱনৰ কোনো কথা জড়িত নকৰে। সকলো ধৰণৰ ব্যক্তিগত আশা আকাংক্ষাৰ পৰা নিজকে মুক্ত কৰি তাই লিখিব, সন্দীপ, ইমান দিন বেংগালুৰুৰ ইনফ'চিছত চাকৰি কৰি তথ্য প্ৰযুক্তিৰ অত্যাধুনিক প্ৰকৌশল জানিব পাৰিলা। এতিয়া আমেৰিকাত তাতোকৈ উন্নত তথ্য প্ৰযুক্তি কৌশলবোৰ শিকি আছা। প্ৰগ্ৰেমিঙৰ নতুন নতুন কৌশল উদ্ভাৱন কৰাৰ লগতে তাৰ উন্নত প্ৰযুক্তি লৈ তুমিও অসমলৈ আহিবাচোন। অনুন্নত, অনগ্ৰসৰ বুলি যিমানেই বেয়া নোপোৱা লাগে, অসম জানো আমাৰ মাতৃভূমি নহয়? জন্মভূমিৰ বাবে আমি জানো কিবা কৰিবলৈ নাই? এসময়ত ভাৰতৰ পৰা বহু ইঞ্জিনিয়াৰ প্ৰযুক্তিবিদ আমেৰিকালৈ গৈ তাত ৭-৮ বছৰ কাম কৰিছিল। তাৰ পিছত তেওঁলোক উভতি আহি বেংগালুৰুত যে ডাঙৰ ডাঙৰ IT কোম্পানী গঢ়ি তুলিলে, বেংগালুৰু আৰু ভাৰতত তথ্য প্ৰযুক্তি ইমান বিকাশ হ'ল,
এইবোৰ তুমিয়েই মোক কৈছিলা। এতিয়া তুমিও তেনেকৈ ভাবাচোন। মোৰ বিশ্বাস অসমলৈ আহি আন্তৰিকতাৰে সৈতে চেষ্টা কৰিলে তুমিও তেনেকুৱা কিবা এটা কৰিব পাৰিবা। তোমাৰ দ্বাৰা সেইটো সম্ভৱ। পিছে এতিয়াই তাই এইবোৰ লিখিব নোৱাৰিলে। ভাল লগা আৰু বেজাৰৰ মিশ্ৰ এক অনুভূতিৰে তাইৰ চকুজুৰি সেমেকি উঠিল। প্ৰিয় শ্ৰোতাবৃন্দ, চিলিকন ভেলীত এখোজৰ এয়া আছিল অন্তিম খণ্ড। অসীম ধৈৰ্য আৰু মৰমেৰে উপন্যাসখনিৰ ৮৫টা খণ্ড শ্ৰৱণ কৰাৰ বাবে মই আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত মই ঝৰ্ণা শৰ্মা দেৱচৌধুৰীয়ে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।